আজি উন্মোচন কৰা হয় অগ্ৰণী সাহিত্য মঞ্চৰ বাৰ্ষিক আলোচনী অগ্ৰণী আৰু এই উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয় সৰভোগৰ মাজমজিয়াত অৱস্থিত বৰনগৰ মিউজিক ক্লাবত। উল্লেখযোগ্য যে ইংৰাজী 2021 চনতে স্থাপিত হোৱা অগ্ৰণী সাহিত্য মঞ্চই সমগ্ৰ বৰনগৰ অঞ্চলতে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত লৈ আহিছে এক বিশেষ ভূমিকা আৰু আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় অগ্ৰণী সাহিত্য মঞ্চৰ বাৰ্ষিক আলোচনী অগ্ৰণী আৰু উল্লেখযোগ্য যে এয়া বাৰ্ষিক আলোচনী অগ্ৰণীৰ তৃতীয় সংখ্যা আৰু আজি এই উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত সভাপতিত্ব কৰে অগ্ৰণী সাহিত্য মঞ্চৰ সভানেত্ৰী পুতুল ভৰালী মেধিয়ে আৰু লগতে উপস্থিত থাকে উপদেষ্টা ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, ৰুদ্ৰকান্ত দাস, দিগ্বিজয় নাথ, গুণৱতী দাস ভৰালী, দুলু অধিকাৰী, উদয়ানন্দ দাস, কৰবী দাস, সৰজু তালুকদাৰ, পংকজ কুমাৰ নাথ, প্ৰীতিশা গোস্বামী, জুলফিয়া বেগম, মানস প্ৰতিম তালুকদাৰ আৰু লগতে অগ্ৰণী সাহিত্য মঞ্চৰ সমূহ কাৰ্যকৰ্তা। অনুষ্ঠানৰ আৰম্ভণিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভানেত্ৰী পুতুল ভৰালী মেধিয়ে আৰু তাৰ পিছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক উদয়ানন্দ দাসে আৰু তাৰ পিছতেই সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলক জনোৱা হয় সম্বৰ্ধনা আৰু তাৰ পিছতেই উন্মোচন কৰা হয় অগ্ৰণী সাহিত্য মঞ্চৰ বাৰ্ষিক আলোচনী অগ্ৰণী আৰু তাৰ পিছতেই সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ সাৰুৱা ভাষণেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা দেখা যায় আৰু লগতে অনুষ্ঠানটোত সংগীত পৰিৱেশন কৰে দুলু অধিকাৰী আৰু অঞ্জুমণি তালুকদাৰে। উল্লেখযোগ্য যে অগ্ৰণী আলোচনীখনৰ শুভ উন্মোচনী কৰে বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন উপাধ্যক্ষ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই আৰু তেখেতৰ সাৰুৱা ভাষণত অসমীয়া ভাষা সম্পৰ্কে বিভিন্ন তথ্যগধুৰ মন্তব্য আগবঢ়ায়। তাক লিখিত ৰূপত প্ৰকাশ কৰিবলৈ আমি আটাই আশাবিলাক কৰোঁ আৰু সেই সুযোগখিনি এনেধৰণৰ সাহিত্য অনুষ্ঠানত উপস্থিত থাকি অভিভূত হৈ পৰিবলগীয়া হয়। খুব ভাল লাগিছে মোৰ আৰু আজিৰ এই অনুষ্ঠানৰ উত্তৰোত্তৰ মই কামনা কৰিছোঁ। ভৱিষ্যত তেওঁলোকৰ উজ্জ্বল হওক আৰু অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক অৱদান আগবঢ়াবলৈ সক্ষম হওক। আজি অগ্ৰণী সাহিত্য আলোচনীৰ তৃতীয় সংখ্যা প্ৰকাশ হোৱাত আমি সকলোৱে নথৈ আনন্দিত। ইমান দিনৰ মূৰত আজি আমি উশাহ ল'ব পাৰিছোঁ যে এখন উৎকৃষ্ট মানৰ আলোচনী আমি প্ৰকাশ কৰিছোঁ। গতিকে আশা ৰাখিছোঁ এই অঞ্চলৰ ৰাইজে এই আলোচনীৰ পৰা কিছু হ'লেও উপকৃত হ'ব। ধন্যবাদ। আজি যি অগ্ৰণী সাহিত্য মঞ্চৰ যিটো কাৰ্যসূচী গ্ৰন্থ এখনেই উন্মোচন কৰা হ'ল, সেইখন লৈ আজি মই নিজকে পৰম কৃতাৰ্থ বুলি ভাবিছোঁ আৰু যথেষ্ট উৎসাহ উদ্দীপনা লাভ কৰিছোঁ। ধন্যবাদ। অসম সাহিত্য সভাৰ তৰফৰ পৰা অগ্ৰণী সাহিত্য মঞ্চক আগবঢ়াই কৰিলে আলোচনীখন ৰাইজৰ ওচৰত যাতে সমাদৰ পায় তাৰে কামনা কৰি মই বক্তব্যখিনি সামৰণি। সম্পাদিকা হিচাপে যথেষ্ট আনন্দিত হৈছোঁ। বহু আকাংক্ষিত এই আলোচনীখন আজি আমি প্ৰকাশ কৰিবলৈ পাই যথেষ্ট সুখী হৈছোঁ। আজি অগ্ৰণীৰ তৃতীয় সংখ্যা আলোচনীখন, যাৰ নামেই অগ্ৰণী, মই সম্পাদক হিচাপে সম্পাদিত কৰিবলৈ পাই মই বহুত সুখী অনুভৱ কৰিছোঁ। মোৰ জীৱনৰ এটা নতুন অভিজ্ঞতা আৰু ৰাইজে কেনেকৈ এইখন আলোচনীক আঁকোৱালি লয়, এক উচিত সমালোচনাৰে যদি আমাক আগবঢ়াই লৈ যায়, অগ্ৰণী সাহিত্য মঞ্চক আগবঢ়াই লৈ যায়, মই নথৈ ধন্য মানিম আৰু মই নিজকে কৃতজ্ঞ মানিম। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী ৰুদ্ৰকান্ত দাস। আজি যি কাৰ্যসূচীখন আলোচনী উন্মোচন অগ্ৰণী সাহিত্য মঞ্চৰ যি আলোচনীখন প্ৰকাশ কৰিম বুলি ভাবি আজি তাক প্ৰকাশিত কৰিলে, ৰাইজৰ মাজত তুলি দিলে। মই আশা ৰাখিছোঁ আমাৰ বৰনগৰৰ ৰাইজে এই আলোচনীখন আঁকোৱালি ল'ব আৰু আমাক উৎসাহিত কৰিব। ধন্যবাদ। নমস্কাৰ। মই অগ্ৰণী মঞ্চৰ উপসভাপতি পদত অধিষ্ঠিত হৈ
আজি যে আমাৰ অগ্ৰণী মঞ্চই 3 বছৰ অতিক্ৰম কৰলাক এইটো বৰ আনন্দৰ কথা আৰু তৃতীয় সংখ্যা অগ্ৰণী আলোচনী উলিয়াৰ আৰু এটা আনন্দ প্ৰকাশ পাইছোঁ মই বোধ কৰিছোঁ আৰু মই ভাবোঁ আমাৰ ৰাইজেও আমাৰ মহিলাখিনিও ইয়াৰ লগত জড়িত হৈছে ইতিমধ্যে সকলো শিশু সমাজকো যদি আমি এই আলোচনীৰ মাধ্যমেদি অলপ লেখা মেলা সংগ্ৰহ কৰি হ'লেও আগবঢ়াই নিব পাৰোঁ তাৰে আমি কামনা কৰি ইয়াৰ উত্তৰণ মই বিচাৰিছোঁ হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3